ডিপিলাত বিনামূলীয়া চকু চিকিৎসা শিবিৰ সম্পন্ন সৰ্বসাধাৰণ ৰাইজৰ উপকাৰ হোৱালৈ চাই ৰয়িং গ্ৰুপ আৰু বহ্নিমান গোষ্ঠীৰ সহযোগত আজি 10 জুলাইত ডিপিলাত দৰং জিলা যুটীয়া স্বাস্থ্য সঞ্চালকালয়ৰ উদ্যোগত এক বিনামূলীয়া চকু চিকিৎসা শিবিৰৰ আয়োজন কৰা হয়। জিলা নডেল বিষয়া ডাক্তৰ নিপেন চন্দ্ৰ কুমাৰৰ নেতৃত্বত এদল অভিজ্ঞ চকু বিশেষজ্ঞৰ জৰিয়তে চকুত চানি পৰা আদি বেমাৰৰ চিকিৎসা কৰাৰ উপৰিও বিনামূলীয়াকৈ চশমা প্ৰদান কৰাৰ লগতে পৰ্যায়ক্ৰমে চকুত চানি পৰা লোকসকলক বিনামূলীয়াকৈ অস্ত্ৰোপচাৰৰো ব্যৱস্থা ৰখা হৈছে। চিকিৎসা শিবিৰত প্ৰায় 5 শতাধিক লোকে অংশগ্ৰহণ কৰে। হয় হয়, আমাৰ এই নেশ্যনেল প্ৰগ্ৰাম ফৰ কণ্ট্ৰোল অফ ব্লাইণ্ডনেছ এইটো এটা নেশ্যনেল প্ৰগ্ৰাম হয়। এইটো আমাৰ ইণ্ডিয়াত 1976তে আৰম্ভ হৈছিলে আৰু আমাৰ আগতে 1.44% আছিলে আমাৰ ব্লাইণ্ডনেছ, এতিয়া কমি প্ৰায় 0.36 আহিছে। আমাৰ এতিয়া মূল উদ্দেশ্য হৈছে 3.3 তলত আনা। তো এই প্ৰগ্ৰামটোৰ কাৰণে আমি গাঁৱে ভূঞে বিভিন্ন অঞ্চলত দৰং জিলাত আমি বিভিন্ন অঞ্চলত আমি কেম্প কৰি ফুৰোঁ আৰু এই কেম্পৰ সহায়ত আমি আটাইতকৈ ব্লাইণ্ডনেছৰ মেইন কজটো হৈছে কেটেৰেক্ট। মেইন উদ্দেশ্যটো হৈছে আমাৰ এই কেটেৰেক্ট আমি কেম্পৰ দ্বাৰা আমি ধৰা পেলাওঁ আৰু সেইবিলাক বিনামূলীয়াকৈ আমি অপাৰেশ্যনৰ ব্যৱস্থা কৰি দিওঁ। তাৰে লগতে আমি ৰিফ্ৰেক্টিভ এৰৰ বা ফেচ বায়'পিয়া এইবিলাক আমি চকুত চানি পৰা ৰোগৰ জৰিয়তে বাহিৰেও এইবিলাকো আমি চেক কৰা হয় আৰু আমাৰ ফালৰ পৰা বিনামূলীয়া চশমা বা ঔষধ আদি বিতৰণ কৰা হয়। আজি আমি ডিপিলাৰ ৰয়িং গ্ৰুপ আৰু বহ্নিমান গোষ্ঠীৰ সহযোগত আমি ডিপিলা অঞ্চলত কেম্প এটা কৰিছিলোঁ। খুব ভাল সঁহাৰি পাইছোঁ। সেইবাবে মই ডিপিলা অঞ্চলৰ জেনেৰেলি প্ৰায় আহে প্ৰত্যেক বেমাৰীৰে। এইটো আমাৰ লাইফটো যেনেকৈ ৰিফ্লেকশ্যন হ'ব লাগে চকুত, সেইটো ডাইভাৰ্জেণ্ট হৈ যায়। তো এইটো প্ৰায় মানুহৰ এজেড মানুহৰ দেখাই যায়। আমাৰ মেইনলি 50 ইয়াৰ্ছৰ ওপৰৰ মানুহৰ দেখা যায় তেনেকুৱা ৰোগ, আৰু এইবিলাক আমি চেক কৰি পেলাই লৈ যোৱা হয়। আমি ৰয়িং গ্ৰুপ নামেৰে এটা ছ'চাইটি খুলিছিলোঁ। এই ছ'চাইটিটোৱে আজি ডিপিলাৰ বহ্নিমান স্বাস্থ্য কাৰ্যালয়ত বহ্নিমান গোষ্ঠীৰ সহযোগত এটি চিকিৎসা শিবিৰ আয়োজন কৰিছিলোঁ। এই চিকিৎসা শিবিৰত আমি জিলা নডেল বিষয়া সন্মানীয় কুমাৰ ছাৰৰ লগত যোগাযোগ কৰিছিলোঁ। তেখেতে আমাৰ প্ৰতি সঁহাৰি জনাই এটি চকু চিকিৎসা শিবিৰ দিম বুলি প্ৰতিশ্ৰুতি দিছিলে আৰু তাৰ ফলশ্ৰুতিত আজি চকু চিকিৎসা শিবিৰ এটা হৈ গ'ল। ইয়াত প্ৰায় 5 শতাধিক লোক উপস্থিত থাকে আৰু তেখেতসকলক বিনামূলীয়াকৈ চিকিৎসা আগবঢ়োৱা হয় আৰু তেখেতসকলক ফ্ৰী চশমা আৰু চানি পৰাৰ অপাৰেশ্যনো ফ্ৰী কৰি দিয়াৰ তেখেতসকলে প্ৰতিশ্ৰুতি দিছে আৰু ইতিমধ্যে আজি এই চশমা বিতৰণ কৰা হৈছে আৰু তেখেতসকলক আমি আমাৰ তৰফৰ ৰয়িং গ্ৰুপৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু বহ্নিমান গোষ্ঠীকো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতসকলে এইখিনি সহযোগ কৰাৰ। দুনিৰ পৰা সুনীল চহৰীয়া ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ অসম।